এখন এখন মহাবিদ্যালয়ৰ গেট হয় মামাৰ হেলিকপ্টাৰত গৈ আছো আমাৰ মামাৰ হেলিকপ্টাৰ এটা ঠাই কৰি দিয়ক মামা সৰু মামা আৰু এইটো প্লেচটো হৈ গ'ল আপোনাৰ কি প্লেচ হা গুৱাহাটী ক্লাব হয় এইটো বুঢ়া মছজিদ বুলি কয় এইটো বুঢ়া মছজিদ হয় বুঢ়া মছজিদৰ এইটো মিনাৰা হয় মিনাৰ হয় এইটো বুঢ়া মছজিদৰ গুৱাহাটীৰ মানে সবচে পুৰণি মছজিদ এইটো গুৱাহাটীৰ মানে গুৱাহাটী ক্লাবৰ এৰিয়া হয় গোল পাৰ্ক হয় এইটো লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীত আগত চাবিতো কেলুৱাৰো ফাইন হয় নেদেখিলেতো নাই দেখিলে হাহাকাৰ লাগিব অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় আগলৈ গৈ আছোঁ আমি অসম আৰক্ষীৰ অসম পুলিচৰ মুখ্য কাৰ্যালয় ইয়াৰ পৰাই গোটেই অসমৰ পুলিচ মানে পৰিচালিত হয় হেড অফিচ গৈ আছোঁ ডিজিপি অফিচ বুলি কয় ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ডিজিপি ঠিক আছে আমি গৈ থকা দিশৰ সোঁফালে পাম এইটো চাই পাইছে এইটো মেইন হেডকোৱাৰ্টাৰ এইটো ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ যোৱাখিনি কি নাম এইখিনি উলুবাৰী আগত আৰু তিনিআলি আছে তিনিআলিৰ পৰা লেফ্ট চাইডত গ'লে তাৰমানে মানে হেৰি পোৱা যায় উলুবাৰী মাজাৰ পোৱা যায় মাজাৰ এটা আছে অসম বিখ্যাত মাজাৰ ইয়াতে বিভিন্ন মানে ধৰ্মাৱলম্বী মানুহবিলাকে আহে নিজে নিজৰ মনৰ ইচ্ছা পূৰণৰ প্ৰাৰ্থনা জনায় আমাৰ অটো চলা কেইবছৰ হ'ল গুৱাহাটীত মই এতিয়া মানে ৰূপালী জয়ন্তী বৰ্ষ মানে 25 বছৰ হ'ল অটো চলাই থকা এইটো বনাই আছে এইবিলাক আৰু মোটামুটি এবছৰমান লাগিব এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ গ'লে ভাল আৰু এইটো বহুত মানে ব্যস্ত এলেকা হয় বহুত গাড়ী মটৰ চলি ইয়াতে আৰু সন্মুখত গৈ পেলাই আমি মানে আমাৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট আছে আগত কেঞ্চাৰ হস্পিটেল তাৰ আগত আছে আকৌ মানে গোপীনাথ বৰদলৈ টিবি হস্পিটেল গতিকে সেইটো দিশৰ লগতে এইপিনে আমি গৈ থকাৰ সোঁফালে আমি কলেজ এখন পাম কলেজখন এৰি আহিলোঁ এতিয়া কলেজখন আমি এৰি আহিলোঁ দেখি এইকাৰণে দেখাব নোৱাৰিলোঁ মানে হেৰি ফ্লাইঅভাৰ বনাই আছে যে আমি মানে এটা উন্নত দিশত আহিব লগা হ'ল এতিয়া আমি এটা বস্তু দেখাব পাৰিম আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰাবাসটো এটা আছে আমাৰ ইয়াত এই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰাবাস আগত গৈ পেলাই গুৱাহাটীৰ আমাৰ যিটো ITI যিটো হয় ইয়াতে ল'ৰা ছোৱালী বহুত পঢ়ে এইখন ITI গেট হয় আগত গৈ পেলাই ITI কলেজ হয় এইখন ITI ইনষ্টিটিউট ITI বাওঁ দিশত এতিয়া আমি দেখিবলৈ পাম বি বৰুৱা কেঞ্চাৰ হস্পিটেল কেঞ্চাৰৰ ভাল ট্ৰিটমেণ্ট হয় ভাল ট্ৰিটমেণ্ট হয় অসমৰ একমাত্ৰ হস্পিটেল গেটখন এইটো গেট কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে বি বৰুৱা কেঞ্চাৰ হস্পিটেল নাৰ্ছিং হোম বুলি কয় এইটো কালিচৰণ দাস নাৰ্ছিং হোম বহুত ভাল চিকিৎসা হয় ইয়াতে মানে গাইনলজিষ্ট ডক্টৰ অলকা গোস্বামী বুলি মহিলা ডক্টৰ এজনী বহে গাইনলজিষ্ট হয় তেওঁ অসম বিখ্যাত অলকা গোস্বামী বুলি ক'লে নজনা মানুহ নাই অসমত আমি এতিয়া লালগণেশ দিশলৈ গৈ আছোঁ লালগণেশ দিশলৈ গৈ থাকোঁতে মানে ৰাস্তাৰ সমাজতে এটা মানে আপোনালোকে দেখিবলৈ পাব ৰাস্তাৰ সমাজতে এটা গণেশৰ পাথৰ আছে যিটো পাথৰ নেকি আজি কিমান বছৰৰ পৰা আছে ইয়াৰ আনুমানিক বয়স কোনো ক'ব নোৱাৰে আমি যেতিয়াৰ পৰা এই গুৱাহাটী মহানগৰীৰ সৃষ্টি হৈছিল তেতিয়াৰ পৰা সেই পাথৰটো মানে ৰাস্তাৰ মাজতে আছে সমাজতে আছে দুইটা দিশেদি গাড়ী যায় পাৰ হয় কিন্তু ৰাস্তাৰ সমাজতে পাথৰটো আছে আজিলৈকে চৰকাৰেও মানে বা কোনো প্ৰশাসনৰ মানুহেও মানে সেই পাথৰটো গুচোৱাৰ কাৰণে চেষ্টা কৰা নাই কাৰণ এই পাথৰটো এটা মানে হিষ্টৰিকেল পাথৰ গতিকে এইটো আপোনালোকে দেখিব চাই লওক
চাব আপোনালোকে ভিডিঅ'বিলাক চাই কমেণ্ট কৰিব, আগলৈ ভাল ভাল ভিডিঅ' আকৌ পাব। আপোনালোকে কমেণ্ট কৰিলে, আপোনালোকে শ্বেয়াৰ কৰিলে আমি আৰু অনুপ্ৰাণিত হ'ম। দেখি চাই ল'ব। এইটো হ'ল কি পাথৰ? এইটো গণেশ পাথৰ বুলি কয়। একদম ৰাস্তাৰ মাজতে, একদম ৰাস্তাৰ মাজতে আছে। এইটো গণেশ পাথৰ। এই পাথৰটো মানে আজিলৈকে কোনো গুচাব পৰা নাই। লৈ পিনে আমি গৈ আছোঁ। নতুনকৈ বনাই ষ্টেডিয়াম এইফালে আছে, এইফালে আছে, ইয়াৰ পামে আমি ষ্টেডিয়াম। এইটো হৈ গ'ল বৰ্ষাপাৰা। বৰ্ষাপাৰা হয়, বৰ্ষাপাৰা। মই পাহৰিছোঁ নামটো। চাইনবোৰ্ডত চাই ল'লোঁ মই। বৰ্ষাপাৰা। মই অডাল কাষত গৈছিলোঁ যে বৰ্ষাপাৰা ষ্টেডিয়াম, ক্ৰিকেট ষ্টেডিয়াম। ইয়াতে আমাৰ খেলা হৈ গৈছে কেইবাবাৰো ইণ্টাৰনেশ্যনেল খেল। এতিয়া বৰ্ষাপাৰা ষ্টেডিয়ামখন হোৱাৰ আগতে আমি অসম গুৱাহাটীৰ এখন উল্লেখযোগ্য স্কুল, চাউথ পইণ্ট স্কুল, ইয়াতে অৱস্থিত। এইখন চাউথ পইণ্ট স্কুল বহুত পুৰণা স্কুল হয়। গুৱাহাটীৰ এখন উল্লেখযোগ্য স্কুল। ইয়াৰ পিছতে আমি বৰ্ষাপাৰা ষ্টেডিয়াম পাম। এয়া আমি মুখ্য দ্বাৰ পাইছোঁ এই ষ্টেডিয়ামখনৰ। এয়া আমি ষ্টেডিয়াম পাই গ'লোঁ, মুখ্য গেটে হৈ এইখন। এইটো ভিতৰত আমি সোমাব টাইম নাই, নহ'লে দেখালোঁ হয়। এয়া বৰ্ষাপাৰা মানে ষ্টেডিয়ামৰ গেট নম্বৰ 7। গেট নম্বৰ 7 হয়। 7 এইটো ষ্টেডিয়াম চাই পাইছে, এইটো ষ্টেডিয়াম। এইটো আমাৰ নুনমাটিৰে এজন ঠিকাদাৰে বনাইছে। নুনমাটিৰে ঠিকাদাৰ একজন বনাইছে, বিৰাজ তালুকদাৰ বুলি। অঁ তেওঁ টিভিত সাক্ষাৎকাৰ দিছিলতো, প্ৰগ্ৰেম এটা বনাইছিল। এনেকৈ গৈ গৈ আমি এতিয়া ধীৰেণপাৰা পাম। এই ৰাস্তাটো আগতে খুব বেয়া আছিল। যেতিয়াৰ পৰা এই মানে ষ্টেডিয়ামখন হ'ল, এই ষ্টেডিয়ামখনৰ মানে হোৱাৰ লগে লগে এই ৰাস্তাটো মানে সুন্দৰকৈ বনালে। এইটো কংগ্ৰেছৰ দিনতে হৈছিলে, গতিকে খুব ভালেই লাগে এইপিনে আহি। খুব সুন্দৰ পৰিৱেশ, চাৰিওফালে পাহাৰে আছে। এই দেখিছে নহয়, বহুত ডাঙৰ পাহাৰ এইখন, সন্মুখত ডাঙৰ পাথৰ আছে। গুৱাহাটীৰ এইবিলাক ঐতিহ্য, এইবিলাকেই গুৱাহাটীৰ মেইন বস্তু। পাহাৰবিলাকেই মেইন। দেখিছে নহয় কেনেকুৱা পাহাৰ আছে। এইবিলাক পাহাৰ সেই আপোনাৰ ৰজা মহাৰজাৰ দিনতে মানে বনোৱা গড়ৰ পৰা গৈ পেলাই এটা পাহাৰত পৰিৱৰ্তন হ'ল। খুব ভাল লাগিছে। আপোনালোকে আহিব, চাব এইবিলাক সময় পালে। ঠিক আছে, আমি গৈ আছোঁ কটাবাৰী। মোৰ নাম্বাৰ দি মই যোগাযোগ কৰিব। আপোনালোকে আহিলে যোগাযোগ কৰিব মোক। মই আপোনালোকক নিশ্চয় চব যিমান ঐতিহ্যমণ্ডিত ঠাইবিলাক আছে দেখাম, বিখ্যাত ঠাইবিলাক দেখাম। বহুত ধৰণৰ ঠাই আছে চাবলৈ গুৱাহাটী। আৰু আমাৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।